Hello friends, এই ভিডিঅ'টোত মই তোমালোকক অল্টাৰনেটিভ ইংলিছৰ 5th লেসন বিনা কুটিৰ ষ্টৰীটোৰ বিষয়ে ক'ম। এই লেসনটোৰ অথৰ হ'ল সৌৰভ কুমাৰ চলিহা। তেওঁৰ আচল নাম সুৰেন্দ্ৰনাথ মেধি। তেওঁ অসমীয়া ভাষাৰ মুখ্য আৰ্টিষ্টসকলৰ ভিতৰত এজন হয়। এই লেসনটো ইংৰাজী ভাষাত ট্ৰেন্সলেট কৰিলে বিভাস চৌধুৰীয়ে। তেন্তে আহা আমি বিনা কুটিৰৰ আসল ফেক্টছনো কি সেই সম্পৰ্কে জানো। ইয়াত মই কিছুমান কি পইণ্টছ লিখিলোঁ আৰু এই কি পইণ্টছৰ ওপৰত ভিত্তি কৰিয়েই মই তোমালোকক ষ্টৰীটো ক'ম। আৰু এই ষ্টৰীটো এটা ইমাজিনাৰী বা কাল্পনিক ষ্টৰী হয়। এতিয়া আহা আমি ষ্টৰীটো আৰম্ভ কৰোঁ। Point 1. The story Bina Kutir is a description of guesswork of a man's search for a rented house in Guwahati. কল্পনাত অথৰ সৌৰভ কুমাৰ চলিহাই গুৱাহাটীৰ ভাড়াঘৰ বিচাৰি কিছু বিল্ডিঙৰ কনক্ৰিট কনষ্ট্ৰাকশ্যন চলি থকা এলেকা এটাত প্ৰৱেশ কৰোঁতে এই নিৰ্জন আসাম টাইপ ছিংগল ষ্টৰী ঘৰ দেখা পালে, যিটো খালী পৰি আছিল। এই আসাম টাইপ ঘৰটো আগফালে বিনা প্লেণ্ট থকা দেখি তেওঁ অনুমান কৰি ল'লে যে ঘৰটোৰ নাম বিনা কুটিৰ। Point 2. The description is presented here through collected informations and imagined situations in the form of story. তেওঁ আসাম টাইপ ঘৰটোৰ বিষয়ে যিমান তথ্য সংগ্ৰহ কৰিছিল আৰু নিজে যি কল্পনা কৰিছিল সেই সকলোখিনি এটি গল্পৰ ৰূপত দাঙি ধৰিছে। Point 3. The narrator adds his own visualization when he brings a picture of more than 5 decades ago to life on the basis of collected informations. ইয়াত অথৰে নিজৰ আনুমানিক কল্পনা আৰু সংগ্ৰহ কৰা তথ্যসমূহক সন্মিলিত কৰি 5 দশকৰ আগৰ এটি ছবিক বা পিকচাৰক জীৱিত কৰিছে। Point 4. The narrator was searching for a rented house in Guwahati city. নেৰেটৰে গুৱাহাটীত ভাড়াঘৰ বিচাৰি বিভিন্ন ঠাইত ভিজিট কৰিছিল। Point 5. He entered a neighborhood where there were a concrete construction with some buildings. আৰু তেনেকৈ ভাড়াঘৰৰ সন্ধানত তেওঁ কিছু বিল্ডিং কনষ্ট্ৰাকশ্যন চলি থকা এৰিয়া এটাত সোমাল। During his search, he came across a lone Assam-type single-story house in the lane, which was vacant. আৰু সেই জেগাডোখৰত তেওঁ অকলশৰীয়াকৈ পৰি থকা এটা ছিংগল ষ্টৰীৰ আসাম টাইপ ঘৰ দেখা পালে। ঘৰটো খালী আছিল। Point 6. The house lacked sophistication and had a tiny veranda, a grassy frontage, a decayed wooden gate. আসাম টাইপ ঘৰটো সিমান পৰিষ্কাৰ বা চফাও নাছিল। আগফালে এটা টাইনি বেৰাণ্ডা আছিল বা সৰু এটা বাৰাণ্ডা আছিল। এই গ্ৰাছী ফ্ৰণ্টেজ ঘাঁহনি আছিল আৰু এটা নষ্ট হৈ যোৱা কাঠৰ গেট আছিল। There were scattered pieces of paper waste. আগফালে ঘাঁহনিত নষ্ট হৈ যোৱা কিছুমান কাগজৰ টুকুৰা পৰি আছিল। A broken container, ভঙা কণ্টেইনাৰ এটাও আছিল। A damaged broken bicycle, ব্যৱহাৰ নোহোৱা ভঙা বাইচাইকেল এটা আছিল। And remains of a torn wooden box were lying spread out over the grass. আৰু
ভঙা কাঠৰ বাকচ এটাও ঘাঁহনিত পৰি আছিল। আৰু এয়া আছিল আছাম টাইপ ঘৰখনৰ অৱস্থা। Point 7. The glass of the window panes of the house were broken up in places. আনকি ঘৰখনৰ খিৰিকীৰ গ্লাছসমূহ ভঙা আছিল। ৰেইলিংছবোৰ মকৰা জালেৰে ভৰি আছিল। Cobwebs spread across the railings. And pigeons were uttering coo on the rooftops. আৰু পাৰ চৰাইবোৰ ছাদৰ ওপৰত কু কু মাত মাতি আছিল। Point 8. The house had Bina flower plant. আছাম টাইপ ঘৰখনত নেৰেটৰে বিনা ফ্লাৱাৰ প্লেণ্ট দেখা পাইছিল। And so the narrator assumed it as বিনা কুটিৰ। আৰু সেইকাৰণে নেৰেটৰে ঘৰখনৰ নাম বিনা কুটিৰ বুলি অনুমান কৰি লৈছিল। কুটিৰ means a small cottage. কুটিৰৰ অৰ্থ হ'ল এটা সৰু কুটিৰ। However, it is not the actual name. আচলতে বিনা কুটিৰ নামটো আচল নাম নহয়। Point 9. Over the courses of the conversation with a vendor shop facing the house and a young man of around 27 or 28, the narrator discovered that a small family used to live there. আছাম টাইপ ঘৰখনৰ হিষ্ট্ৰী বা ইতিহাস জানিবলৈ নেৰেটৰে বিভিন্ন ব্যক্তিৰ ওচৰলৈ গ'ল। প্ৰথমতে তেওঁ গ'ল এজন বিক্ৰেতাৰ দোকানত। আৰু দোকানখনত থকা 27 or 28 বয়সৰ যুৱকজনৰ লগত কথা পাতি তেওঁ গম পালে যে ঘৰটোত এটি সৰু ফেমিলি বাস কৰিছিল। A small family used to live in Assam type house, and the head of the family, some Bhudhar Goswami or Sharma, was apparently a Sanskrit teacher. যাৰ মুৰব্বী আছিল কিবা ভূধৰ গোস্বামী or শৰ্মা আছিল আৰু তেওঁ এজন সংস্কৃত বিষয়ৰ টিচাৰ বা শিক্ষক আছিল। Point 10. He had 2 sons and a daughter. সংস্কৃত শিক্ষকজনৰ 2জন পুতেক আৰু এজনী জীয়েক আছিল। The elder one was a dhoti-clad professor of those days. ডাঙৰ পুতেকজন আছিল সেই 5 দশকৰ আগৰ খদ্দৰ কুৰ্তা আৰু ধুতি পিন্ধা প্ৰফেচাৰ। And the younger one was a doctor. আৰু সৰুজন পুতেক আছিল এজন ডক্টৰ। The narrator imagined the daughter's name as Bina got married. তাতে আকৌ নেৰেটৰজনে জীয়েকজনীৰ নাম বিনা বুলি কল্পনা কৰি লৈছিল যাৰ বিয়া হৈ গৈছিল। Point 11. Bina's husband was an in-house son-in-law. বিনাৰ হাজবেণ্ড আছিল ঘৰ জোঁৱাই। Point 12. The narrator imagined that the house had 2 small rooms, a separate kitchen and open space behind the house. নেৰেটৰজনে আৰু কল্পনা কৰিছিল যে আছাম টাইপ ঘৰখনৰ 2টা সৰু সৰু ৰুম, এটা ছেপাৰেট কিচেন আৰু পিছফালে মুকলি ঠাই অলপ আছিল।
Point 13. The narrator discovered Bhudhar Goswami's two sons named as Premodhar or Paramesh. Narrator ভাড়াঘৰৰ খবৰ ল'বলৈ আৰু এখন দোকানত সোমাল য'ত দুজন পাঞ্জাবী মানুহ কোকোকোলা বিচাৰি গৈছিল। পাঞ্জাবী মানুহ দুজনৰ লগত কিছু সময় কথা বতৰা হ'ল। নেৰেটৰজনে অনুমান কৰিছিল যে সংস্কৃত শিক্ষক ভূধৰ গোস্বামীৰ দুজন পুতেকৰ ভিতৰত ডাঙৰজনৰ নাম প্ৰেমধৰ বা পৰমেশ আছিল, যি এজন প্ৰফেচাৰ আছিল। এতিয়া দেউতাকৰ স্মৃতিৰ দীৰ্ঘদিন ৰক্ষা কৰাৰ দায়িত্ব প্ৰফেচাৰৰ আছিল। সেয়ে প্ৰফেচাৰ অৰ্থাৎ ডাঙৰ পুতেকে দেউতাকৰ নামত লাইব্ৰেৰী নিৰ্মাণ কৰিবলৈ বিচাৰিছিল। Point 14. He discovered Bhavananda a Beena's husband. He visualized Beena's marital status with Bhavananda. তেওঁ আৰু অনুমান কৰিছিল যে বীণাৰ হাজবেণ্ডৰ নাম আছিল ভৱানন্দ, যি সেই ঘৰৰ ঘৰ জোৱাই আছিল। তেতিয়া তেওঁ অলপ সময়ৰ কাৰণে ভৱানন্দৰ লগত বীণাৰ বিয়াৰ স্থিতিৰ দৃশ্য মনত পেলাই আপোন পাহৰা হৈ গৈছিল। Point 15. In another shop, as he imagined that he met a representative of some company, ঘৰটোৰ বিষয়ে জানিবলৈ তেওঁ আৰু এটা ষ্টেচনাৰী দোকানৰ কল্পনা কৰিলে য'ত তেওঁ এজন কিবা কোম্পানীত কাম কৰা ৰিপ্ৰেজেণ্টেটিভক লগ পালে। He looked a picture into the man's Coca-Cola liquid that the younger son married Rihanna, a Punjabi girl, against his father's command. ৰিপ্ৰেজেণ্টেটিভজনৰ কোকোকোলা বটলটোত তেওঁ এটা পিকচাৰ দেখিলে যে ভূধৰ গোস্বামীৰ সৰু পুতেক, যি এজন ডক্টৰ আছিল, ৰেহানা নামৰ পাঞ্জাবী ছোৱালী এজনীক বিয়া পাতিছিল। কিন্তু দেউতাক এই বিয়াত এগ্ৰী নাছিল। সেয়ে সৰু পুতেকৰ ফেমিলিৰ লগত সিমান ভাল সম্পৰ্ক নাছিল। অনলি বীণা ছাপৰ্টেড হিম। এই বিয়াখনত অকল ভনীয়েক বীণাই ডক্টৰৰ লগ দিছিল। তেওঁ ৰিপ্ৰেজেণ্টেটিভজনৰ পৰা আৰু জানিব পাৰিলে যে ঘৰটো এনে অৱস্থাত থকাৰ কাৰণ হ'ল মাটিটোৰ সংক্ৰান্তত দুই ল'ৰাৰ মাজত বৈধ সমস্যা চলি আছিল। ডাঙৰজনে বিচাৰিছিল তাত এটা প্ৰেছ খুলিবলৈ, আনহাতে সৰুজনে বিচাৰিছিল ডাঙৰ RCC বিল্ডিং নিৰ্মাণ কৰি ভাড়াত দিব আৰু গ্ৰাউণ্ড ফ্ল'ৰত তেওঁৰ চেম্বাৰ থাকিব। Point 16. The narrator has presented all these informations in the story. He guessed all this by approaching first to a young man sitting behind the counter of a vendor shop, two Punjabi men in a shop, and a representative of some company in a stationery store. Narrator এই ষ্টৰিটোত ইমান ইনফৰ্মেশ্যনছ দাঙি ধৰিছে একমাত্ৰ কল্পনা আৰু অনুমান কৰি। এনেধৰণৰ কল্পনাতেই তেওঁ বিক্ৰেতা দোকানৰ যুৱকজনৰ দুজন পাঞ্জাবী মানুহ আৰু কোম্পানীৰ ৰিপ্ৰেজেণ্টেটিভজনক লগ পাইছিল। এই ষ্টৰিটোক এনেকৈ নেৰেটৰে পাঠকসকলৰ মনোযোগ আকৰ্ষণ কৰিছে।
আৰু ষ্টৰিটোক বা তেওঁৰ কল্পনাক মোৰ ইণ্টাৰেষ্টিং কৰি তুলিবলৈ তেওঁ কোকা-কোলা বটলৰ সহায় লৈছে। চ' ফ্ৰেণ্ডছ, এয়াই আছিল বীণা কুটিৰ ষ্টৰিটোৰ আচল ফেক্ট।